যিয়ে এডভান্স কৰিছে নেকি এনে কোনে এই কাঠৰ গাড়ী ক'তবা দিব ল'ব ক'ত থ'ম তাকে লৈ যাব টকা উঠাই দিওঁ কলপুলি বুজি তাকে লৈ যোৱা ইয়াতে এইখিনি থোৱাচোন এতে থোৱা এইটো চাফা কৰিব লাগিব ঝাৰু মাৰিব লাগিব লেতেৰা হৈছে তো গাইজ আজি আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা সৰু ব্লগলৈ আৰু এইটো হৈছে আজিৰ বিয়াৰ ব্লগ গতিকে যিহেতু যোৱাকালিলৈ দেখুৱালোৱেই যে মানে মেহেন্দি ব্লগ তো তাৰপিছতে এতিয়া আৰম্ভ কৰি দিছোঁ বিয়াৰ ব্লগ বিয়াৰ দিনাখনেই জোৰোণো হ'ব গতিকে আজি ৰাতিপুৱাই আমি ৰাতি যিহেতু যাওঁতে দেৰি হ'ল 12টা বাজিল চ' তাৰ পৰা আমি আহোঁতে এতিয়া ৰাতিপুৱা 7টামান বজাতে আহিছোঁ আৰু এতিয়া আহি পাইছে মেকআপ আৰ্টিষ্ট পুৱা 8টামান বজাতে মেকআপ আৰ্টিষ্ট আহি গৈছে যিহেতু টাইম টেবুল ধৰি দিয়া হৈছিলে সেইকাৰণে সকলোৱে সময়মতে আহি গৈছে আৰু এতিয়া আমি পানী তুলিব যাবৰ কাৰণে সকলোৱে ৰেডি হৈ আছোঁ এইয়া ইয়াতে মণ্ডপৰ আগত আমি আউলুলি দি আছোঁ সকলোৱে সময়মতে আহি পাইছে সকলোৱে নিজৰ ভাগে কাম বাছি লৈছে আৰু এতিয়া বৌয়ে ল'ব মেইন কলহটো যিহেতু বৌয়ে গা ধুৱাব তাৰ কাৰণে আৰু মই এটা সৰু ঘটি লৈ লৈছোঁ আৰু সকলো মানে 5টা ঘটি আছে চ' আমি এনেকৈ ইফালে ওপৰলৈ উঠি আহিছোঁ এঘৰ মানুহৰ ঘৰত এটা কুঁৱা আছে কুঁৱাৰ পৰা পানী তুলিম আৰু ইয়াতে নীতি নিয়মেৰে আমি পানীখিনি তুলিবৰ কাৰণে সাজু হৈছোঁ আৰু গাইজ পানী তুলি অহাৰ পিছতে হৈছে মেইন কামটো সেইটো হৈছে ৰাইজে বাট ভেটে এইকাৰণে কিছুমান প্ৰশ্ন কৰে কইনাৰ মাকক বা দৰাৰ মাকক পানী তুলি অহাৰ পিছত চ' প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে মাননি দিব চ' গাইজ ইয়াতে নিয়মটো কৰি আছে নখ কটা কামটো ইয়াতে কইনা বা দৰাৰ ভায়েকে গা ধোৱাৰ আগত নখ কটা কামটো কৰে ইয়াতে বৌহঁতৰ ঘৰৰ ওচৰৰ এজন সৰু ল'ৰাই নখ কাটি দি আছে তাৰপিছত বৌয়ে ইয়াতে গা ধুৱাবৰ কাৰণে আহি গৈছে আৰু কইনাৰ গাত মাহ হালধি সানি দিয়াৰ পিছত পানী ঢালি দিছে আৰু ইয়াতে কইনা ওলাবৰ কাৰণে ৰেডি হৈ গৈছে তাৰপিছত ময়ো ৰুমলৈকে গুচি আহিছোঁ মই নিজৰ মেকআপখিনি ইয়াতে কৰিব আহি গৈছোঁ আৰু মেকআপ কৰা হোৱাৰ পিছত মই মালৈকে ৰখি আছোঁ মা আহি পোৱাৰ পিছত আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু জানেনে গাইজ এই দুটা হৈছে মোৰ জিউলাও ইমান ভাল পায় মোক আৰু ময়ো ইহঁতক বহুত বেছি ভাল পাওঁ সেইকাৰণে এই দুটা নহ'লে মই থাকিব নোৱাৰোঁ এই দুটা মই লগত লৈ গুচি আহিছোঁ আৰু চাওকচোন ইমান দুজনৰ মিলা প্ৰীতি আৰু ইয়াতে মাহঁত সকলোৱে বহি আছে আৰু ময়ো অলপ ফটো উঠি ল'লোঁ কইনাৰ লগত আৰু কইনাৰ বান্ধৱী মোৰো বান্ধৱীয়ে হয় চ' আমি এনেকৈ উঠি লোৱাৰ পিছত এতিয়া দৰা আহি পাইছে মাজতে জোৰোণৰ ভিডিঅ' অকণমান কৰিবলৈ নহ'ল আৰু কাৰণ মই যিহেতু কইনা ধৰি আছিলোঁ সেইকাৰণে আৰু ইয়াতে যিটোৰ বন্ধু বিশাল আৰু মুন্না ইহঁতে কিবা কিবি কৈ আছিল মোৰ মনত নাই ভালকৈ আৰু ইয়াতে বৌৰ খুৰাৰ ছোৱালী ভণ্টি দৰাৰ ভৰিখন ধুই দিছে আৰু মুচি দিছে তাৰপিছত ইয়াতে দাদায়ে সোণৰ আঙুঠি পিন্ধাই দৰা বৰি লৈ আহিছে আৰু ইয়াতে শংকৰীয়া নিয়মত বিয়াখন আৰম্ভ কৰিব ধৰিছে আৰু তাৰ পিছতে ইয়াতে কইনা ওলাবলৈ হৈছে আৰু কইনাক বৌৰ ককায়েকে দাঙি লৈ গৈছে ৰভালৈ মানে মণ্ডপলৈ দাঙি লৈ গৈছে তাৰ পিছত মই ওচৰতে বহিছোঁ কাৰণ মই যেতিয়া বহো বা কিবা এটা কাম কৰোঁ মোৰ ভিডিঅ' ধৰা নহয়ে সেইকাৰণে চ' গাইজ ইয়াৰ পিছত আৰু মোৰ ভালকৈ ভিডিঅ' কৰা নহ'ল কাৰণ দৰা ঘৰ পাই গৈছোঁ আৰু দৰা ঘৰত বাৰে বাৰে কেমেৰাটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈ মোৰ ভাল নালাগে ইয়াতেও কোনোবাই কৈছিলে যে ভিডিঅ' এটা কৰ বুলি সেইকাৰণেহে এজন ল'ৰাই মোৰ কেমেৰাটো ধৰি ভিডিঅ'টো কৰি দিলে আৰু এতিয়া আমি ইয়াতে মানে বিয়াৰ পিছদিনাখন ইয়াতে আমাৰ সকলোকে একেলগে ভাত খাবলৈ দিছিলে দৰা কইনাক পাতত ভাত দিয়া বুলি কয় চ' ইয়াতে একেলগে ভাত খাই আছে আৰু আমি আৰু চাওকচোন দৰাৰ কি মানে ভিনদৰ কি মৰম বালৈ ভিনদই ভাত খুৱাই দিছে আৰু বাও পিছে ভাত খুৱাই দিছিল সেইটো ক্লিপটো মোৰ ওচৰলৈ নাই আৰু ইয়াতে মই অকল ফটোহে তুলিছিলোঁ ভিডিঅ' কৰা নহ'ল সেইকাৰণে ক্লিপটো নাই আৰু ইয়াতে আমাৰ বৌ মই মা এনেকৈ আমি ফটো উঠি আছোঁ আৰু ইয়াতে যিটো আছে ধানিও আছে গোটেইখিনি মানুহে আছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই বা আৰু ভিনদৰ যুগ্ম জীৱনৰ সুখৰ হওক তাকে কামনা কৰিলোঁ হেপী মেৰিড লাইফ বা আৰু ভিনদ চ' আজিলৈ আহিছোঁ এই ভিডিঅ'টো ইমান